ওয়েলকাম টু অনলাইন ষ্টাডি চেনেল। আজিৰ ভিডিঅ'ত আমি বৰপেটা ডিষ্ট্ৰিক্টত হৈ যোৱা ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ ইংৰাজী প্ৰশ্নকাকতৰ MCQ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, জিনানী ৱাজ মেণ্ডেলাজ ডেছ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডটাৰ। নেক্সট কুৱেশ্যন, চাইনিজ পিপুল ড্ৰাংক টি এজ ফাৰ বেক এজ ডেছ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2700 BC. Next question, the man could not dash what she was saying. ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেক আউট। নেক্সট কুৱেশ্যন, ইন সাবষ্টেন্স ৰাইটিং দ্য সাবষ্টেন্স শুড নট বি মোৰ দেন ডেছ অফ গিভেন পেজেছ অফ এ গিভেন পেজেছ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অন থাৰ্ড। নেক্সট কুৱেশ্যন, দ্য নেম অফ দ্য গ্ৰে মাউচ ইজ ডেছ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্লিংক। নেক্সট কুৱেশ্যন, দ্য পয়েম এনিমেলছ প্ৰেজেণ্টছ এ ক্ৰিটিক অন। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হিউমেন নেচাৰ। নেক্সট কুৱেশ্যন, ইন হাৰ বাৰ্থ জাৰ্ণি বাৰ্লি ফেষ্ট বেচিকেলি টু প্ৰব্লেমছ দে আৰ। ইয়াত চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰৰ পৰা কোনটো শুদ্ধ অপশ্যন বিচাৰি উলিয়াব লাগে। অনত আছে টু কালেক্ট দ্য ফেয়াৰ এণ্ড টু স্লিপ আউট দ্য হাউচ ছেক্ৰেটলি, এইটো শুদ্ধ। 2 নম্বৰত আছে টু কেচ দ্য বাছ এণ্ড টু ইগন'ৰ দ্য কণ্ডাক্টৰ, এইটো অশুদ্ধ। 3 নম্বৰত আছে টু মেনেজ হাৰ মাদাৰ এণ্ড টু কেচ দ্য বাছ, এইটো অশুদ্ধ। 4 নম্বৰত আছে টু ডিল উইথ দ্য অল্ড লেডি এণ্ড দ্য কণ্ডাক্টৰ, এইটো অশুদ্ধ। ইয়াত কেৱল 1 নম্বৰটো শুদ্ধ, গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অনলি 1। নেক্সট কুৱেশ্যন, নিসৰ্গধাম ইজ ডেছ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এন আইলেণ্ড। নেক্সট কুৱেশ্যন, হাউ ডাজ নেলছন মেণ্ডেলা ডিফাইন দ্য মিনিং অফ কাৱাৰেজ। ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ ট্ৰিউম্ফ অভাৰ ফিয়াৰ। নেক্সট কুৱেশ্যন, লেঞ্চ ৱাজ কম্পেয়াৰ্ড টু ডেছ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এন অক্স। নেক্সট কুৱেশ্যন, চ'জ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য কুৱেশ্যন গিভেন বিল'। ইয়াত 4টা অপশ্যন আছে, কোনটো শুদ্ধ কোনটো অশুদ্ধ উলিয়াব লাগে। অনত আছে কিপিং ফায়াৰ আৰ্মছ শ্ব'জ কডাবুজ আৰ ব্ৰেভ, এইটো শুদ্ধ। 2ত আছে কুফিয়া ইজ ট্ৰেডিশ্যনেল কুৰ্গী ড্ৰেছ, এইটো অশুদ্ধ। 3ত আছে আলেকজেণ্ডাৰ ৱাজ এ ৰোমান এম্পাৰৰ, এইটো অশুদ্ধ। 4ত আছে ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ্ছ 50% অফ দ্য ডিষ্ট্ৰিক্ট, এইটো অশুদ্ধ। ইয়াত কেৱল 1টো শুদ্ধ, বাকী 3টা অশুদ্ধ, গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1 ট্ৰু 2 ফলছ 3 ফলছ 4 ফলছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ ৰিফাৰ্ড টু এজ বনাছ টু দ্য বিউটি অফ কুৰ্গ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বাইলাকুপি। নেক্সট কুৱেশ্যন, আফটাৰ ৰিডিং দ্য ষ্টৰি এ লেটাৰ টু গড চ'জ দ্য কাৰেক্ট অপশ্যন গিভেন বিল'। অৰ্থাৎ তলৰ 4টা অপশ্যন আছে, 4টা অপশ্যন পঢ়ি কোনটো শুদ্ধ কোনটো অশুদ্ধ উলিয়াব লাগে। 1ত আছে লেঞ্চ ৱাজ এ গ্ৰিডি পাৰ্চন, এইটো অশুদ্ধ। 2ত আছে লেঞ্চ ৱাজ এন এম্বিশ্যন পাৰ্চন, এইটো শুদ্ধ। 3ত আছে লেঞ্চ ৱাজ এন এক্সট্ৰিম বিলিভাৰ, এইটো শুদ্ধ। 4ত আছে লেঞ্চ ৱাজ আনগ্ৰেটফুল, এইটো অশুদ্ধ। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1 ফলছ 2 ট্ৰু 3 ট্ৰু 4 ফলছ। নেক্সট কুৱেশ্যন, এই প্ৰশ্নটো অলপ ডাঙৰ আছে, তোমালোকে পঢ়ি ল'বা, মই কেৱল উত্তৰটো কৈ দিছোঁ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ both assertion and reason are true and supports each other. Next question, এই কুৱেশ্যনটো মই স্কিপ কৰিছোঁ, কেৱল উত্তৰটো কৈ গৈছোঁ, তোমালোকে মিলাই ল'বা। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি both assertion and reason are true and supports each other. Next question, what were the older boys of Lancer doing? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি working in the crop field. Next question, what did Lancer do on reaching the post office? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি affix a stamp on the letter. Next question, what did Mandela led party at last achieved? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডেমক্ৰেসি। Next question, Moriani is in which district of Assam? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। Next question, check whether the statements are true or false.
দেন চুজ দ্য কারেক্ট এনসার ফ্রম দ্য গিভেন অপশনস। অর্থাৎ ইয়াত 4টা অপশন আছে, ইয়াৰ পৰা কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ বিচাৰি উলিয়াই তলৰ শুদ্ধ উত্তৰটো লিখিব লাগে। 1ত আছে বাল্লি ৱাজ এ মেটিকুলাছ প্লানাৰ, এইটো শুদ্ধ। 2ত আছে দ্য অল্ড লেডি ইন দ্য বাছ ৱাজ এ ৰিয়েল চেটাৰ বক্স, এইটো অশুদ্ধ। 3ত আছে বাল্লি ৱাজ এলাৰ্ট অফ হাৰ ছেফটি এণ্ড ছিকিউৰিটি, এইটো শুদ্ধ। 4ত আছে দ্য কাৰ্কাছেছ অফ দ্য য়ং কাউ মেড বাল্লি ছেট, এইটো শুদ্ধ। ইয়াত কেৱল 2 নম্বৰটো অশুদ্ধ, বাকী গোটেইকেইটা শুদ্ধ। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1 ট্ৰু, 2 ফলছ, 3 ট্ৰু, 4 ট্ৰু। নেক্সট কুৱেশ্যন, হোৱাট ইজ কল্ড দ্য অনলি গেটৱে অফ কুৰ্গ? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি, মাডিকেৰি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ফিচাৰ্ছ ডিড আমাণ্ডা নট শ্ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ইগ'। নেক্সট কুৱেশ্যন, দ্য বল পয়েম ইজ এ পাৰফেক্ট এক্সাম্পল অফ ডেছ? ইয়াত শুদ্ধ উত্তৰ অপশ্যন ডি, চেন্স অফ ৰেছপনচিবিলিটি। নেক্সট কুৱেশ্যন, হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ডছ, দ্য পজেচিভ প্ৰনাউন হিজ ৰিফাৰ্ছ টু? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি, দ্য জু টাইগাৰ। নেক্সট কুৱেশ্যন, টেৰৰাইজিং দ্য ভিলেজ চ'জ এন এপ্ৰপ্ৰিয়েট চাইননিম অফ টেৰৰাইজিং? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ, থ্ৰেটেনিং। নেক্সট কুৱেশ্যন, মই কুৱেশ্যনটো স্কিপ কৰিছোঁ, কেৱল উত্তৰটো কৈ গৈছোঁ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, এছাৰশ্যন ইজ ট্ৰু বাট ৰিজন ইজ ফলছ। নেক্সট কুৱেশ্যন, ইফ হি হেড ইনভাইটেড মি আই ডেছ টু দ্য পাৰ্টি? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, উড হেভ গান। নেক্সট কুৱেশ্যন, বাল্লি উড ষ্টেয়াৰ ইষ্টফুল্লি এট দ্য পিপুল হু গট অন অৰ অফ দ্য বাছ? হোৱাট ইজ দ্য মিনিং অফ উইষ্টফুল্লি? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন, ইয়াত নায়ে, ইয়াত শুদ্ধ উত্তৰ হ'ব আচলতে লগিংলি। নেক্সট কুৱেশ্যন, হোৱাট ডাজ এ বল কষ্ট? ইয়াত শুদ্ধ উত্তৰ অপশ্যন বি, অন ডাইম। নেক্সট কুৱেশ্যন, একৰ্ডিং টু হাৰ ইল্ডাৰ্ছ আমাণ্ডা ৱাজ অলৱেজ ডেছ? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মুডি। নেক্সট কুৱেশ্যন, দ্য কণ্ডাক্টৰ কল্ড বাল্লি এছ? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মেডাম। নেক্সট কুৱেশ্যন, মই কুৱেশ্যনটো স্কিপ কৰিছোঁ, ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এছাৰশ্যন ইজ ট্ৰু ৰিজন ইজ ফলছ। নেক্সট কুৱেশ্যন, চ'জ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যন গিভেন বিল' এবাউট দ্য ডিছকভাৰী অফ টি? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, দেয়াৰ আৰ মেনি লেজেণ্ডছ। নেক্সট কুৱেশ্যন, মই কুৱেশ্যনটো স্কিপ কৰিছোঁ, ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এছাৰশ্যন ইজ ট্ৰু ৰিজন ইজ ফলছ। নেক্সট কুৱেশ্যন, মেণ্ডেলা জইণ্ট আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ? ইয়াত শুদ্ধ উত্তৰ অপশ্যন চি, হোৱেন হি ৰিয়েলাইজড কালেক্টিভ ডিপ্ৰেভেল অফ দ্য ব্লেক পিপুল। নেক্সট কুৱেশ্যন, হু হেড গান টু অপেন দ্য ফাইনেল লেটাৰ পুট বাই লেঞ্চ ইন টু দ্য মেইল বক্স? ইয়াত শুদ্ধ উত্তৰ অপশ্যন এ, দ্য পোষ্টমাষ্টাৰ। নেক্সট কুৱেশ্যন, মেটচ কলম এ উইথ কলম বি এণ্ড চ'জ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যন গিভেন বিল'। অৰ্থাৎ এৰ লগত বি মিলাই তলৰ কোনটো শুদ্ধ বাছি উলিয়াব লাগে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1 2 2 4 3 1 4 3। তোমালোকে মিলাই ল'বা। নেক্সট কুৱেশ্যন, মাই ব্ৰাদাৰ ইজ ডেছ ইউনিভাৰ্চিটি ষ্টুডেণ্ট? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এ। নেক্সট কুৱেশ্যন, দ্য এক্সাম উইল ষ্টাৰ্ট ডেছ 2 hours? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এটিটিউড অফ দ্য এনিমেলছ টুৱাৰ্ড দেয়াৰ চিনছ? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কালম, পিচফুল এণ্ড ছেল্ফ কণ্টেইনড। নেক্সট কুৱেশ্যন, মেটচ কলম এ উইথ কলম বি এণ্ড চ'জ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যন গিভেন বিল'। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1 3 2 2 3 4 4 1। তোমালোকে মিলাই ল'বা। নেক্সট কুৱেশ্যন, চ'জ দ্য কাৰেক্ট চেণ্টেন্স ইন টাৰ্মছ অফ ইউজ অফ ডিগ্ৰী? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গুণগুণ ইজ মোৰ কাৰ্জিয়াছ দেন এনি আদাৰ বয় ইন দ্য ক্লাছ। নেক্সট কুৱেশ্যন, চ'জ দ্য কাৰেক্ট চেণ্টেন্স ফ্ৰম দ্য ফ্ল'য়িং? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, দ্য কোৱালিটি অফ দ্য কেকছ ইজ নট গুড। নেক্সট কুৱেশ্যন, হি ছেইড আই উইল ডু ইট নাও অৰ নেভাৰ? চ'জ দ্য কাৰেক্ট ফৰ্ম অফ ইনডাইৰেক্ট নেৰেশ্যন? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি,
He said that he would do it then or never. Next question. Select the correct sentence structure from the options. ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জেকব মিটছ হিজ মেনেজাৰ এট দ্য পাৰ্ক এভৰি ডে। আজিৰ ভিডিঅ'টো এইখিনিয়েই। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।